নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 32 হয় আজিৰ এই ডে 32ত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো অতি সহজ পদ্ধতিৰে কোনো নোট মুখস্থ নকৰাকৈ আমি মডেল ভাৰ্বৰ বাক্যবোৰ কেনেদৰে পাষ্টত ফৰ্ম কৰিব পাৰো ইয়াৰ আগৰ ক্লাছটোত মই আপোনালোকক কৈ আহিছিলো মডেল ভাৰ্ব আমি কেনেদৰে প্ৰেজেন্টৰ সিচুৱেচনত ব্যৱহাৰ কৰিব লাগে আজিৰ এই ক্লাছটোত আপোনালোকে জানিব পাৰিব অতি সহজে কেনেদৰে আপোনালোকে পাষ্টৰ বাক্যবোৰত মডেল ভাৰ্ব ব্যৱহাৰ কৰিব পাৰিব আপুনি কোনটো সিচুৱেচনত যিকোনো মডেল ভাৰ্বৰ পিছত হেভ ব্যৱহাৰ কৰিব লাগিব তাৰ বিষয়ে সকলোখিনি জানিব পাৰিব ভিডিওটো অলপমান দীঘলীয়া হ'ব পাৰে মই আপোনালোকৰ বাবে কেইবাটাও এক্সাম্পল লৈ আহিছো এই এক্সাম্পলবোৰৰ সহায়ত মই আপোনালোকক সকলোখিনি কনসেপ্ট দিবলৈ যত্ন কৰিছো আপোনালোকে মাত্ৰ ভিডিওটো স্কিপ নকৰাকৈ শেষ মুহূৰ্তলৈকে চাওক ডেফিনেটলি আপুনি কোনো ক্লাছ নোযোৱাকৈ কোটো টিউশন নোলোৱাকৈ মডেল ভাৰ্বৰ প্ৰত্যেকটো কনসেপ্ট সহজে এই ভিডিওটোৰ মাধ্যমেৰে বুজিব পাৰিব আৰু আপোনালোকৰ মাজৰ বহুতে ভিডিওবোৰ চাই কিন্তু লাইক কৰি নাযায় প্লিজ লাইক কৰক আৰু ভিডিওবোৰ শেয়াৰ কৰক আপোনালোকৰ লাইক আৰু শেয়াৰে মোৰ ভিডিও বনাত যথেষ্ট মেটাৰ কৰে আৰু আপোনালোকৰ মাজৰ কেইবাজনো ভিউৱাৰ্ছে মোক WhatsAppত মেছেজ কৰিছে বা মোলৈ ফোন কৰি কৈছে যে স্যাৰ আপোনাৰ ভিডিওবোৰ ডাবড হৈ আহিছে AI অডিও আহিছে সো তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কি কৰক ভিডিওটো প্লে কৰাৰ পাছত ওপৰৰ সেটিংছৰ বুটামটোত গৈ আপোনালোকে ল্যাঙ্গুৱেজটো চুজ কৰি দিয়ক হিন্দী বা বাঙালী বুলি আহিব হিন্দী বাঙালী আপোনালোকে কোনোবা এটা চুজ কৰক মোৰ অৰিজিনাল অডিওটো আপোনালোকে শুনিব পাৰিব আৰু যদি আপোনালোকৰ মাজৰ কোনো লাৰ্নাৰছে অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে ইংলিশ গ্ৰামাৰৰ লগতে স্পোকেন ইংলিশ কোনো নোট মুখস্থ নকৰাকৈ এনেদৰে অতি সহজ পদ্ধতিৰে শিকিব বিচাৰে তেতিয়ালে স্ক্ৰিনত লাই থকা নাম্বাৰটোত আপোনালোকৰ নাম আৰু এড্ৰেছ WhatsApp কৰক আমাৰ ফালৰ পৰা আপোনালোকক ক্লাছৰ সবিশেষ জনোৱা হ'ব সো আহক এতিয়া ভিডিওটো আৰম্ভ কৰো আপোনালোকে যদি ইয়াৰ আগৰ ক্লাছটো চাইছে আপোনালোকে ডেফিনেটলি জানিব পাৰিলে আমি মডেল ভাৰ্ব প্ৰেজেন্টৰ কেনেকুৱা সিচুৱেচনত ব্যৱহাৰ কৰো আৰু মই হে ক্লাছটোত প্ৰেজেন্টৰ কি সিচুৱেচনত আমি মডেল ভাৰ্ব ব্যৱহাৰ কৰো তাৰ বিষয়ে সবিশেষ উল্লেখ কৰিছো আৰু তাতে মই আৰু এটা কনসেপ্ট দিছিলো যে মডেল ভাৰ্বৰ পিছত জিয়ে আহক ভাৰ্ব আহক বা বি আহক জিয়ে আহক তাৰ আমি বেস ফৰ্মহে সদায় ব্যৱহাৰ কৰিব লাগে যদি হে ভিডিওটো চোৱা নাই হে ভিডিওটোৰ লিংক মই ওপৰৰ আই বুটাম আৰু ভিডিওটোৰ হেকৰ এন্ড স্ক্ৰিনত লগাই দিবলৈ যত্ন কৰিছো আপোনালোকে চাই ল'ব পাৰিব আজি আমি চাও মডেল ভাৰ্বৰ বাক্যবোৰ আমি কেনেদৰে পাস কৰিব পাৰো বা হে মডেল ভাৰ্বৰ বাক্যবোৰ যদি আমি কেতিয়াবা পাষ্টত ক'ব লগা হয় বা কেতিয়াবা যদি আমি পাষ্টত লিখিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে কোনো নোট মুখস্থ নকৰাকৈ অতি সহজে বাক্যটো পাষ্টত ফৰ্ম কৰিব পাৰো সো এই কনসেপ্টটো জানিবলৈ যোৱাৰ আগত আপুনি যিকোনো বাক্য পাষ্টত ফৰ্ম কৰিবলৈ যোৱাৰ আগত এটা কনসেপ্ট সদায় মনত ৰাখি ল'ব সেই কনসেপ্টটো মতে আপোনালোকে পাষ্টত যিকোনো মডেল ভাৰ্ব ব্যৱহাৰ কৰি সেন্টেন্স ফৰ্ম কৰিব পাৰিব সেই কনসেপ্টটো হল আপুনি যেতিয়া কোনো এটা বাক্য পাষ্টত ফৰ্ম কৰিবলৈ যাব পাষ্টত ফৰ্ম কৰিবলৈ যোৱাৰ লগে লগে আপুনি সাবজেক্টৰ পিছত মডেল ভাৰ্বটো ব্যৱহাৰ কৰিব লাগিব আৰু মই অলৰেডি ইয়াৰ আগৰ ক্লাছটোত কৈ আহিছিলো যে মডেল ভাৰ্বৰ পিছত সদায় জিয়ে হক তাৰ বেস ফৰ্মহে আমি ব্যৱহাৰ কৰিম সো যেতিয়া আমি মডেল ভাৰ্বৰ বাক্যটো পাষ্টলৈ নিম যেতিয়া মডেল ভাৰ্বটো আমি পাষ্টত দেখাব যাম তেনেকুৱা ক্ষেত্ৰত আমি সদায় মডেল ভাৰ্বটোৰ পিছত হেভ ব্যৱহাৰ কৰিব লাগিব আপুনি সাবজেক্ট অনুসৰি হেভ টু হেজ কৰিম বা টেন্স অনুসৰি হেড কৰিম এনে নহয় আপুনি কেৱল মাত্ৰ হেভ হে ব্যৱহাৰ কৰিব পাৰিব যেনেকুৱাই মডেল ভাৰ্ব হওক যিয়ে মডেল ভাৰ্ব হওক আপুনি মডেল ভাৰ্বৰ পাছত সদায় হেভ হে ব্যৱহাৰ কৰিব লাগিব আৰু এই হেভৰ পাছত যদি কোনো ভাৰ্ব আহে বা বি আহে জিয়ে হওক হেভৰ পিছত আপুনি জিয়ে ইউজ কৰিব সেই ভাৰ্ব বা বি ভাৰ্ব হেল্পিং ভাৰ্ব জিয়ে হওক হি সদায় থাৰ্ড ফৰ্মতহে ব্যৱহাৰ হ'ব লাগিব মডেল ভাৰ্বৰ পিছত হেভ ব্যৱহাৰ কৰিম আমি পাষ্টত বুজাবৰ বাবে আৰু তাৰ পিছত জিয়ে হওক ভাৰ্ব আহক বি ভাৰ্ব আহক হেল্পিং ভাৰ্ব আহক জিয়ে আহক তাক আমি থাৰ্ড ফৰ্মত ব্যৱহাৰ কৰিব লাগিব এই কনসেপ্টটো যদি আপোনালোকে মনত ৰাখি ল'ব পাৰে মই আপোনালোকক 2-4টা এক্সাম্পল দেখাই দিম আপোনালোকেও এনে ধৰণৰ মডেল ভাৰ্বৰ বাক্য চকু বন্ধ কৰি অতি সহজে ফৰ্ম কৰিব পাৰিব আপোনালোকে ক'ব পাৰিব আৰু আপোনালোকে লিখিব পাৰিব সো আমি কেনেদৰে এই বাক্যবোৰ পাষ্টত ফৰ্ম কৰিম মই আপোনালোকক 2-3টা এক্সাম্পলৰ সহায়ত ইয়াক বুজাই দিবলৈ যত্ন কৰিছো এক্সাম্পল কেইটা আপোনালোকে ভালদৰে ধ্যান দি চাব আৰু এই এক্সাম্পল কেইটাৰ ধৰণেৰে আপোনালোকে বিভিন্ন বাক্য আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ হৈ থকা বিভিন্ন কথা বতৰা
মডেল ভাৰ্ব ইউজ কৰি বাক্যবোৰ কৈ চাবলৈ যত্ন কৰক আপোনালোকে যিমান যত্ন কৰিব সিমান আপোনালোকৰ বাবে কনসেপ্টবোৰ সহজ হৈ আহিব সো আমি 2-4টা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ আমি প্ৰথম চাইছিলো আমি বিভিন্ন কাৰ্য যেতিয়া কৰোঁ বিভিন্ন একচন যেতিয়া কৰোঁ তেনেকুৱা ক্ষেত্ৰত আমি মডেল ভাৰ্ব ইউজ কৰিছিলো মই এটা এক্সাম্পলৰ মাধ্যমেৰে আপোনালোকক ফাৰ্স্ট কনসেপ্টটো বুজাবলৈ যত্ন কৰোঁ মই যদি এটা বাক্য কওঁ যে ইউ শুড ফিনিশ দ্য প্ৰজেক্ট এই বাক্যটো চাওক কি কৈছে ইউ শুড ফিনিশ দ্য প্ৰজেক্ট তুমি প্ৰজেক্টটো শেষ কৰা উচিত বুলি কৈছো তুমি প্ৰজেক্টটো শেষ কৰা উচিত মই এটো প্ৰেজেন্ট বা ফিউচাৰৰ কাৰণে কৈছো তুমি প্ৰজেক্টটো শেষ কৰা উচিত এই বাক্যটো মই যদি অসমীয়া যেটো বাক্য কলো যে তুমি প্ৰজেক্টটো শেষ কৰা উচিত এই বাক্যটো যদি মই পাষ্টত কবলৈ যাওঁ মই যদি কব বিচাৰো যে তুমি প্ৰজেক্টটো শেষ কৰা উচিত আছিল এনে ধৰণে কবলৈ যাওঁ তুমি কামটো শেষ কৰা উচিত আছিল তুমি প্ৰজেক্টটো শেষ কৰা উচিত আছিল এনে ধৰণে যেতিয়া কবলৈ যাম তেতিয়া আমি মডেল ভাৰ্বটো আমি পাষ্টলৈ নিব লাগিব মই অলৰেডি আপোনালোকক কৈ আহিলো যে মডেল ভাৰ্বটো যেতিয়া আপুনি পাষ্টত ব্যৱহাৰ কৰিবলৈ যাব তেনেকুৱা ক্ষেত্ৰত আপুনি সাবজেক্টৰ পাছত মডেল ভাৰ্ব আৰু মডেল ভাৰ্বটোৰ পাছত আপুনি হ্যাভ ব্যৱহাৰ কৰিব লাগিব তেতিয়া আপুনি কব লাগিব you should have এই শুডৰ পিছত আমি হ্যাভ ব্যৱহাৰ কৰিলো তাৰ পিছত মই কি কৈছিলো তাৰ পিছত জিয়ে আহক আপুনি তাৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিব লাগিব তেতিয়া আপুনি আপোনাৰ ওপৰৰ বাক্যটো আছিল you should finish the project তেতিয়া আপুনি finish যেটো ভাৰ্ব হয় ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিব লাগিব তেতিয়া আপুনি কব লাগিব you should have finished the project তুমি প্ৰজেক্টটো শেষ কৰা উচিত আছিল বা শেষ কৰিব লাগিছিল ঠিক আছে এতিয়া চাও আমি নেক্সট এটা বাক্য নেক্সট বাক্যটো চাও কি কৈছে she may invite you to the party এই বাক্যটো চাও কি কৈছে she may invite you to the party তাই তোমাক পাৰ্টিটোলৈ নিমন্ত্ৰণ দিব সাগে মডেল ভাৰ্ব যিয়ে হওক তাৰ বাবে আপোনালোকে চিন্তা কৰিব নালাগে যিকোনো মডেল ভাৰ্বৰ বাক্য আপুনি যেতিয়া পাষ্টত কবলৈ যাব তাৰ পাছত আপুনি হ্যাভ ব্যৱহাৰ কৰিবই লাগিব সো মই বাক্যটো কি কলো she may invite you to the party তাই তোমাক পাৰ্টিটোলৈ নিমন্ত্ৰণ দিব সাগে মই যদি এই বাক্যটো এনে ধৰণে কওঁ তাই তোমাক পাৰ্টিটোলৈ নিমন্ত্ৰণ দিছিল সাগে বুলি কোৱাৰ লগে লগে আপুনি মডেল ভাৰ্বৰ পিছত হ্যাভ ব্যৱহাৰ কৰিব লাগিব আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিব লাগিব তেতিয়া আপুনি ক'ব পাৰে she may have invited তাই তোমাক নিমন্ত্ৰণ দিছিল সাগে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো কলো she ব্যৱহাৰ কৰিলো তাৰ পিছত may have invited বা মেৰ পিছত আমি হ্যাভ আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিলো তাৰ পিছত যেটো বাক্য আছে সেই বাক্যটো আমি কৈ দিলে আমাৰ বাক্যটো কাৰেক্ট হ'ব তেতিয়া আমি ক'ব লাগিব she may have invited you to the party এনে ধৰণে আমি বাক্যখিনি ক'ব লাগিব ঠিক আছে এতিয়া চাও আমি নেক্সট এটা এক্সাম্পলটো চাও কি কৈছে he could call you tonight এই বাক্যটো চাও কি কৈছে he could call you tonight হি তোমাক আজি ৰাতি ফোন কৰিবও পাৰে মই সম্ভাৱনাৰ কথা কৈছো কৰিবও পাৰে বুলি কৈছো মই সম্ভাৱনাৰ কথা যেতিয়া কৈছো তেতিয়া মই বাক্যটোত could ব্যৱহাৰ কৰিছো যদি এই বাক্যটো মই পাষ্টত কবলৈ যাওঁ মই যদি কওঁ যে তেওঁ তোমাক যোৱা ৰাতি ফোন কৰিব পাৰিলেহেঁতেন বুলি কৈ যেতিয়া আমি পাষ্টত কবলৈ যাম তেতিয়া আমি মডেল ভাৰ্বৰ পিছত হ্যাভ ব্যৱহাৰ কৰিম আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব লাগিব he could have called you last night তেওঁ তোমাক যোৱা ৰাতি ফোন কৰিব পাৰিলেহেঁতেন he could have called you last night এনে ধৰণে আমি মডেল ভাৰ্বৰ পিছত হ্যাভ আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিলো মই অলৰেডি আপোনালোকক কৈ আহিলো যে মডেল ভাৰ্বৰ বাক্য যেতিয়া পাষ্ট কৰিবলৈ যাব মডেল ভাৰ্বৰ পিছত হ্যাভ আৰু তাৰ পিছত যিয়ে আহক আমি তাৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিব লাগিব এতিয়া চাও আমি ষ্টেট অফ বিইংৰ বাক্যবোৰ আমি কেনেদৰে পাষ্ট কৰিব পাৰো মই এটা এক্সাম্পলৰ মাধ্যমেৰে আপোনালোকক বুজাবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে you must be with your family এই বাক্যটো চাও কি কৈছে you must be with your family তুমি তোমাৰ পৰিয়ালৰ লগত থাকিবই লাগিব বা থাকিবই লাগে এনে ধৰণে যেতিয়া ক'বলৈ যাওঁ তুমি তোমাৰ পৰিয়ালৰ লগত থাকিবই লাগে বুলি কওঁতে মই বাক্যটো কলো you must be with your family তুমি তোমাৰ পৰিয়ালৰ লগত থাকিবই লাগে এই বাক্যটো যদি মই পাষ্টত কওঁ তুমি তোমাৰ পৰিয়ালৰ লগত থাকিবই লাগিছিল বুলি ক'বলৈ যাওঁ তেতিয়া আমি যেটো মডেল ভাৰ্ব হয় মডেল ভাৰ্বৰ পিছত আমি হ্যাভ ব্যৱহাৰ কৰিম পাষ্টত ক'বলৈ যাওঁতে তেতিয়া আমি কম you must have তাৰ পিছত চাওক আমি কি থকাৰ কাৰণে প্ৰেজেন্টৰ বাক্যটোত বি ব্যৱহাৰ কৰিছো আৰু ঠিক তেনে ধৰণে থকাৰ কাৰণে আমি পাষ্টতো বি ব্যৱহাৰ কৰিব লাগিব কিন্তু আমি এই বি টোৰ থাৰ্ড ফৰ্ম বিন হে ব্যৱহাৰ কৰিব লাগিব বিৰ থাৰ্ড ফৰ্ম হল বিন তেতিয়া আমি ক'ব লাগিব you must have been with your family তুমি তোমাৰ পৰিয়ালৰ লগত থাকিবই লাগিছিল বুলি কোনটা মই বাক্যটো কলো you must have been with your family এনে ধৰণে আমি বাক্যখিনি ক'ব লাগে
ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে she might be his friend এই বাক্যটো চাওক কি কৈছে she might be his friend তাই তেখেতৰ বান্ধৱী চাগে এনে ধৰণে মই খুব ক্ষীণ সম্ভাৱনাৰ কথা কৈছো সো তেনেকুৱা ক্ষেত্ৰত মই বাক্যটো কৈছে she might be his friend তাই তাৰ বান্ধৱী চাগে মই যদি এটা বাক্যটো কওঁ যে তাই তাৰ বান্ধৱী আছিল চাগে মই সম্ভাৱনাটো পাষ্টত কৈছো যেতিয়া মই এই সম্ভাৱনাৰ বাক্যটো পাষ্টলৈ লৈ গলো তেতিয়া মই মডেল ভাৰ্বৰ পিছত have আৰু তাৰ পিছত যি হওক আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম বা বিৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব লাগিব she might have been his friend এনে ধৰণে আমি বাক্যটো ক'ব লাগিব আমি বাক্যটো ক'লো she might have been his friend তাই তেখেতৰ বান্ধৱী আছিল চাগে এনে ধৰণে আমি পাষ্টত ব্যৱহাৰ কৰিম ঠিক আছে নেক্সট এটা বাক্য চালো নেক্সট বাক্যটো চাওক কি কৈছে you should be the captain of the team এই বাক্যটো চাওক কি ক'লে you should be the captain of the team তুমি টিমটোৰ কেপ্টেইন হোৱা উচিত তুমি টিমটোৰ কেপ্টেইন হোৱা উচিত এনে ধৰণে কোতে আমি বাক্যটো ক'লো you should be the captain of the team তুমি টিমটোৰ কেপ্টেইন হোৱা উচিত এনে ধৰণৰ বাক্যবোৰ মই ইয়াৰ আগৰ ক্লাছটোত আপোনালোকক কৈ আহিছো এতিয়া এই বাক্যটো যদি মই পাষ্টত কওঁ মই কেনে ধৰণে অসমীয়াত কম মই অসমীয়াত কওঁতে কম যে তুমি টিমটোৰ কেপ্টেইন হোৱা উচিত আছিল তুমি টিমটোৰ কেপ্টেইন হোৱা উচিত আছিল এনে ধৰণে যেতিয়া ক'বলৈ যাম তেতিয়া আমি বাক্যটো মডেল ভাৰ্বৰ পিছত আমি have ব্যৱহাৰ কৰিম আৰু যি হওক তাৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিম তেতিয়া আমি কি ক'ম you should have হোৱা উচিত বুলি কওঁতে আমি বি ব্যৱহাৰ কৰিছিলো পাষ্টতো আমি বিৰ থাৰ্ড ফৰ্ম বিন ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব লাগিব you should have been the captain of the team you should have been the captain of the team তুমি টিমটোৰ কেপ্টেইন হোৱা উচিত আছিল বুলি কওঁতে আমি বাক্যটো ক'লো you should have been the captain of the team এনে ধৰণে আমি বাক্যখিনি পাষ্টত ক'ব পাৰো ঠিক আছে এতিয়া চাও আমি কন্টিনিউয়াছৰ বাক্যবোৰ যদি আমি পাষ্টত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে বাক্যবোৰ ফৰ্ম কৰিম সো আমি কেনেদৰে ফৰ্ম কৰিম দুটা এটা ডাইৰেক্টলি এক্সাম্পলৰ মাধ্যমেৰে বুজিবলৈ যত্ন কৰোঁ মই যদি এটা বাক্য কওঁ যে she could be waiting for you এই বাক্যটো চাওক কি কৈছে she could be waiting for you এই বাক্যটোৰ অৰ্থ হ'ল তাই তোমাৰ বাবে অপেক্ষা কৰি থাকিব পাৰে এই মুহূৰ্তত কৰি থাকিব পাৰে এনে ধৰণে কওঁতে প্ৰেজেন্ট কন্টিনিউয়াছত কৈছো মাত্ৰ আমি বাক্যটোত মডেল ভাৰ্ব ইউজ কৰিছো সো আমি বাক্যটো কৈছো she could be waiting for you তাই তোমাৰ বাবে অপেক্ষা কৰি থাকিব পাৰে এনে ধৰণে আমি কৈছো সো এটা চাওক এই বাক্যটো যদি মই পাষ্টত কওঁ যে তাই তোমাৰ বাবে অপেক্ষা কৰি থাকিব পাৰিলেহেঁতেন এনে ধৰণে যেতিয়া পাষ্টত ক'বলৈ যাম পাষ্টত যেতিয়া আমি এই বাক্যটো কন্টিনিউয়াছত দেখাবলৈ যাম তেতিয়া আমাৰ কনসেপ্ট একেটাই ফলো হ'ব কনসেপ্ট সদায় একেটাই থাকিব মডেল ভাৰ্বৰ পিছত have আৰু তাৰ পিছত যি হওক তাৰ থাৰ্ড ফৰ্ম আমি ব্যৱহাৰ কৰিব লাগিব তেতিয়া আমি বাক্যটো ক'ব লাগিব she could have আমি ব্যৱহাৰ কৰিম তাৰ পিছত প্ৰেজেন্টৰ বাক্যটোত বি ব্যৱহাৰ কৰিছিলো পাষ্টত কোৱাৰ লগে লগে আমি বিন ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব লাগিব she could have been waiting for you she could have been waiting for you তাই তোমাৰ বাবে অপেক্ষা কৰি থাকিব পাৰিলেহেঁতেন ঠিক আছে এতিয়া চাও আমি নেক্সট এটা বাক্য নেক্সট বাক্যটো চাও কি কৈছে you should be working on the project এই বাক্যটো চাও কি ক'লে you should be working on the project তুমি প্ৰজেক্টটোত কাম কৰি থকা উচিত you should be working on the project তুমি প্ৰজেক্টটোত কাম কৰি থকা উচিত ধৰক কোনোবা এজন লৰাই কিবা এটা প্ৰজেক্ট আছে কামটো কৰা নাই আপুনি তেখেতক কৈছে যে তুমি কামটো কৰি থকা উচিত বা প্ৰজেক্টটোত কাম কৰি থকা উচিত এনে ধৰণে কওঁতে আপুনি বাক্যটো প্ৰেজেন্টত বা আপুনি ফিউচাৰৰ কাৰণে কৈছে তেতিয়া আপুনি ক'ব পাৰে you should be working on the project এতিয়া আপুনি যদি এই বাক্যটো এনে ধৰণে ক'বলৈ যায় যে তুমি প্ৰজেক্টটোত কাম কৰি থকা উচিত আছিল তুমি প্ৰজেক্টটোত কাম কৰি থকা উচিত আছিল বুলি কোৱাৰ লগে লগে আপুনি কন্টিনিউয়াছত দেখাইছে বাক্যটো পাষ্টত কৈছে তেতিয়া আপুনি কি কৰক বাক্যটোৰ যেটো মডেল ভাৰ্বৰ পিছত have ব্যৱহাৰ কৰক আৰু তাৰ পিছত যি ব্যৱহাৰ হয় তাৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰক তেতিয়া আপুনি বাক্যটো ক'ব লাগিব you should have been working on the project you should have been working on the project তুমি প্ৰজেক্টটোত কাম কৰি থকা উচিত আছিল এনে ধৰণে আমি কন্টিনিউয়াছৰ বাক্যবোৰ পাষ্টত ক'ব পাৰো ঠিক আছে এতিয়া সো আমি ষ্টেট অফ পজিশনৰ বাক্যবোৰত কেনেদৰে মডেল ভাৰ্ব ব্যৱহাৰ কৰিব পাৰো সো মই ষ্টেট অফ পজিশনৰ বাক্যবোৰত আমি কেনেদৰে প্ৰেজেন্টৰ কাৰণে বা ফিউচাৰৰ কাৰণে মডেল ভাৰ্ব ব্যৱহাৰ কৰোঁ তাৰ বিষয়ে কৈছিলো আজি আমি প্ৰেজেন্টৰ বাক্যবোৰ কেনেদৰে পাস কৰিব পাৰো তাৰ বিষয়ে জানিবলৈ যত্ন কৰোঁ So first এটা example চাওক example কি কৈছে you should have my contact number এই বাক্যটো চাওক কি কৈছে you should have my contact number তোমাৰ ওচৰত মানে মোৰ contact numberটো থকা উচিত ধৰক আপোনাৰ ওচৰত মোৰ contact numberটো নাই মই আপোনাক কৈছো যে আপোনাৰ ওচৰত মোৰ contact numberটো থকা উচিত তেতিয়া মই আপোনাক বাক্যটো কৈছো you should have my contact number মোৰ contact numberটো আপোনাৰ ওচৰত থকা উচিত মই প্ৰেজেন্টত কৈছো এতিয়া মই যদি এই বাক্যটো আপোনাক এনে ধৰণে কওঁ মই যদি পাষ্টত ক'বলৈ যাওঁ মই যদি কওঁ যে
আপোনাৰ ওচৰত মোৰ কণ্টেক্ট নাম্বাৰটো থাকিব লাগিছিল বা থকা উচিত আছিল এনেধৰণে যেতিয়া ক'বলৈ যাওঁ থাকিব লাগিছিল বা থকা উচিত আছিল এনেধৰণে যেতিয়া ক'বলৈ যাওঁ তেতিয়া আমি বাক্যটো পাষ্টলৈ লৈ যাব লাগিব কনসেপ্ট একেটাই ফলো হ'ব কনসেপ্ট একেটাই আমি কৰিব লাগিব মডেল ভাৰ্বৰ পিছত আমি হ্যাভ ব্যৱহাৰ কৰিম তেতিয়া আমি ক'ব লাগিব প্ৰথম ইউ শুড হ্যাভ কোৱাৰ লগে লগে আমি বুজিলোঁ বাক্যটো পাষ্টলৈ গ'ল তাৰপিছত চাওক প্ৰেজেণ্টৰ বাক্যটোত এটা হ্যাভ আছে ইউ শুড হ্যাভ ইয়াৰ পিছত শুডৰ পিছত যিটো হ্যাভ আছে এই হ্যাভটো আমি থাৰ্ড ফৰ্মলৈ আনিব লাগিব তেতিয়া আমি বাক্যটোত হ্যাভৰ থাৰ্ড ফৰ্ম হেড ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব লাগিব ইউ শুড হ্যাভ হ্যাড মাই কণ্টেক্ট নাম্বাৰ এনেধৰণে আমি বাক্যটো ক'ব লাগিব সো আপোনালোকে কনসেপ্টটো বুজি নাপালে ভিডিওটো আকৌ এবাৰ ৰিপিট কৰি চাব সো মই বাক্যটো কৈছে ইউ শুড হ্যাভ হ্যাড মাই কণ্টেক্ট নাম্বাৰ তোমাৰ মোৰ কণ্টেক্ট নাম্বাৰটো থাকিব লাগিছিল বা থকা উচিত আছিল সো ফাৰ্ষ্ট হ্যাভটো আমি ব্যৱহাৰ কৰিলোঁ মডেল ভাৰ্বটো পাষ্টত দেখাবৰ কাৰণে আৰু সেকেন্ড হ্যাডটো ব্যৱহাৰ কৰিলোঁ প্ৰেজেণ্টৰ বাক্যত যিটো হ্যাভ ব্যৱহাৰ হৈ আছিল সেই হ্যাভটোৰ থাৰ্ড ফৰ্ম হেড সো এনেধৰণে আমি ষ্টেট অফ পজিশ্যনৰ বাক্যবোৰতো মডেল ভাৰ্ব ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া চাওঁ আমি লাষ্ট এক্সাম্পল চাওঁ কি কৈছে সি মে হেভ এ হেডেক এই বাক্যটো চাওঁ কি কৈছে সি মে হেভ এ হেডেক তাইৰ মাথাৰ বিষ বা মূৰৰ বিষ হৈ আছে চাগে তাই এটা মূৰৰ বিষ আছে চাগে তাই মাথাৰ বিষ হৈ আছে চাগে এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লোঁ সি মে হেভ এ হেডেক তাই এটা মূৰৰ বিষ আছে চাগে মই যদি এই বাক্যটো এনেধৰণে ক'বলৈ যাওঁ তাই এটা মূৰৰ বিষ আছিল চাগে তাই মূৰৰ বিষ হৈ আছিল চাগে বা মূৰৰ বিষ আছিল চাগে এনেধৰণে যেতিয়া ক'বলৈ যাওঁ এই বাক্যটো আমি পাষ্টত ক'ব লাগিব সো পাষ্টত ক'বলৈ যোৱাৰ লগে লগে আমি মডেল ভাৰ্বৰ পিছত হেভ ইউজ কৰিম তেতিয়া আমি বাক্যটো ক'ম সি মে হেভ কোৱাৰ পিছত প্ৰেজেণ্টৰ বাক্যটোত হেভ আছিলে এই হেভটোৰ থাৰ্ড ফৰ্ম আমি হেড ব্যৱহাৰ কৰিম তেতিয়া আমি ক'ব লাগিব সি মে হেভ হেড এ হেডেক সি মে হেভ হেড এ হেডেক তাই এটা মূৰৰ বিষ আছিল চাগে এনেধৰণে ক'বলৈ যাওঁতে সো আমি এই বাক্যকেইটাত যিকেইটা ষ্টেট অফ পজিশ্যনৰ বাক্য দেখালোঁ এই বাক্যকেইটাত আমি মডেল ভাৰ্বৰ পিছত প্ৰথম হেভটো ব্যৱহাৰ কৰিছোঁ পাষ্টত দেখাবৰ বাবে আৰু সেকেন্ড হেডটো আমি ব্যৱহাৰ কৰিছোঁ ষ্টেট অফ পজিশ্যনৰ যিটো হেভ হয় সেই হেভটোৰ থাৰ্ড ফৰ্ম হেড আমি ব্যৱহাৰ কৰিছোঁ আশা কৰোঁ এই ভিডিওটোৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে আমি যেতিয়া কোনো এটা বাক্য পাষ্টত ফৰ্ম কৰিব লগা হয় আৰু সেই বাক্যটোত যদি মডেল ভাৰ্ব ব্যৱহাৰ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে অতি সহজে যিকোনো বাক্যত যিকোনো মডেল ভাৰ্ব ব্যৱহাৰ কৰিব পাৰোঁ যদি এই ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক আৰু যদি আপোনালোকৰ কিবা টপিক বা কুৱেশ্যন আছে দেন লেট মি নো ইন দ্য কমেণ্ট বক্স বিলো মই আপোনালোকৰ টপিক বা কুৱেশ্যনৰ ওপৰতো ভিডিও প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব দিছ চেনেল আৰু বেল বুটামটো দবাই ল'বলৈ সমূলি নাপাহৰিব আপোনালোকে মই দিয়া ভিডিওখিনিৰ নটিফিকেশ্যন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে